হেল্ল' গাইজ পুনৰবাৰ ইলেক্ট্ৰিকেল আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ গাইজ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈ আহিছোঁ এটা মজাদাৰ টপিক লৈ আহিছোঁ যাতে আপোনালোকক অলপ অলপ হেল্প হয় ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইজ আজি দেখাই আছোঁ আপোনালোকক বহুতে কৈ আছিল যে কম্পিউটাৰ যদি ইনভাৰ্টাৰত কম্পিউটাৰ চলোৱা যায় কম্পিউটাৰ চলালে মানে ঘপককৈ বন্ধ হৈ যায় বুলি কৈ আছিল বহুতে তো মানে যিহেতু ইনভাৰ্টাৰৰ থ্ৰু দি আপোনালোকে বিচাৰে যে কম্পিউটাৰটো অফ হৈ নাযাওক মানে ইউ পি এছ মোডটো অন হৈ থাকক বা কম্পিউটাৰৰ যিবিলাক মানে কম্পিউটাৰ যিহেতু চলি থাকে কম্পিউটাৰ চলি থকা টাইমত মানে ইনভাৰ্টাৰটোৰ থ্ৰু দি কম্পিউটাৰটো কণ্টিনিউ হোৱাটো আপোনালোকে বহুতে বিচাৰে তো বহুতৰ মানে সেই বস্তুটো ইনভাৰ্টাৰৰ থ্ৰু দি মানে কণ্টিনিউ হৈ নাথাকে তো যিহেতু ইয়াতে ইকো আৰু ইউ পি এছ মোড দুটা আছে আপোনালোকে দেখিব পাইছে ইয়াতে যিহেতু ইকো আছে আৰু ইউ পি এছ মোড আছে এই ইউ পি এছ মোডটো অন নাথাকাৰ ফলত বহুতৰ মানে সেই কম্পিউটাৰৰ যিটো প্ৰব্লেম বুলি কৈছিল আপোনালোকে সেই বস্তুটো প্ৰব্লেমটো দেখা দিয়ে তো আজি দেখাই আছোঁ সেই বস্তুটো কেনেদৰে ইউ পি এছ মোড কৰি লোৱা হয় যিহেতু আপোনালোকে ঘৰত বহুতৰে চাগে ইকো মোডহে অন হৈ থাকে ইউ পি এছ মোডটো অন নাথাকে এই মোডটো নিজে মেনুৱেলি মানে এইটো অন কৰিব লাগে তো আজি সেই বস্তুটো কেনেদৰে কৰা হয় আপোনালোকক দেখাই আছোঁ তেতিয়াহ'লে আৰু ফ্ৰেণ্ডছ দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন গাইজ ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আপোনালোকেতো দেখিব পাইছে ইয়াতে এইটো পাৱাৰ বটন হয় এইটো মেইন পাৱাৰ বটন লগতে ইয়াতে আছে যিটো মেইন ইণ্ডিকেটৰ মানে যিটো আপোনালোকৰ এই ইনভাৰ্টাৰত যিটো ছাপ্লাই লাগে এই কলা কেবুলডালৰ থ্ৰুদি যিটো ছাপ্লাই লাগে সেই ছাপ্লাইটো যেতিয়া পাই থাকে তেতিয়া এই যিটো মেইন হয় মেইন ইণ্ডিকেটৰটো জ্বলি থাকে এইটো ঠিক আছে লগতে যেতিয়া আমাৰ ইনভাৰ্টাৰ যেতিয়া কাম কৰি থাকে নৰ্মেলি যেতিয়া চলি থকাৰ টাইমত এই ইকো মোডটো অন হ'ব লাগে তো এই ইকো মোডটো যেতিয়া অন হৈ থাকে তেতিয়া এইটো মানে কাম কৰি আছে আৰু যেতিয়া আপোনালোকৰ ইনভাৰ্টাৰটো চাৰ্জ নাথাকে বা মেইন লাইনৰ থ্ৰুদি চাৰ্জ হৈ থাকিলে এই বস্তুটো যিটো চাৰ্জিং আছে এই ইণ্ডিকেটৰটো জ্বলি থাকিব আপোনালোকৰ লগতে ল' বেটেৰী যেতিয়া বেটেৰীটো ল' থাকিলে এই ইণ্ডিকেটৰটো জ্বলিব লগতে অভাৰলোড আপোনালোকৰ যদি এই ইনভাৰ্টাৰটোত যিখিনি লোড লাগে তাৰ লোডতকৈ যদি আপোনালোকে বেছি লোড ইউজ কৰে তেতিয়া এই অভাৰলোড ইণ্ডিকেটৰটো জ্বলিব লগতে আপোনালোকৰ এই যিটো ইউ পি এছ মোড এই ইউ পি এছ মোডটো মানে যদি আপোনালোকে কম্পিউটাৰটো ইউ পি এছৰ থ্ৰুদি কণ্টিনিউ কৰিব বিচাৰে তেতিয়াহ'লে এই মোডটো অন থাকিব লাগে এই ইকো মোডটো অন থাকিলে আপোনালোকৰ একদম মিলি ছেকেণ্ডৰ কাৰণে কাৰেণ্টটো গুচি গ'লে আপোনাৰ কম্পিউটাৰটো শ্বাট ডাউন বা অফ হৈ যাব তাৰ কাৰণে আপোনালোকে এই ইউ পি এছ মোডটো অন কৰি ৰখাটো দৰকাৰ ইয়াৰ কাৰণে আপোনালোকে কৰিব লাগিব কি গাইজ এই যিটো পাৱাৰ বটন হয় এই পাৱাৰ বটনটো আপোনালোকে কিছু সময়ৰ কাৰণে এনেকৈ প্ৰেছ কৰি থাকিব লাগিব মানে প্ৰেছ কৰি এৰি দিলে নহ'ব অলপ টাইম এনেকৈ প্ৰেছ কৰি থাকিব আপোনালোক দেখাই আছোঁ দেখিব পাইছে গাইজ এইটো যেতিয়া অলপ টাইমৰ কাৰণে কিছু ছেকেণ্ডৰ কাৰণে আপোনালোকে যেতিয়া এইটো প্ৰেছ কৰি ধৰি থাকিব তেতিয়া এই ইউ পি এছ মোড যিটো হয় এই বস্তুটো অন হৈ যায় দেখিব পাইছে আপোনালোকে এই ইকো মোডটো আপোনালোকৰ অফ হৈ গ'ল ইকো মোডটো অফ হয় ইউ পি এছ মোডটো অন হ'ল দেখিব পাইছে এতিয়া লাইট জ্বলিছে এতিয়া আপোনালোকে যদি কম্পিউটাৰ বা কিবা ইউজ কৰিব বিচাৰে বা যিকোনো ধৰণৰ মানে ইউ পি এছৰ থ্ৰুদি আপোনালোকে যদি ইনভাৰ্টাৰ নকৰি কেনে ইউ পি এছৰ থ্ৰুদি আপুনি যদি কম্পিউটাৰটো চলাব বিচাৰে এই মোডটো অন কৰি ল'ব লাগিব এই মোডটো অন কৰিলে এতিয়া আপোনালোকৰ কম্পিউটাৰটো কিছু সময়ৰ কাৰণে হ'লেও বন্ধ হৈ নাযাব তো এই মোডটো অন কৰি লোৱাটো বহুত বেছি দৰকাৰী হয় লগতে এই ইকো মোডটো যেতিয়া ছেম অন কৰিব যদি বিচাৰে আপোনালোকে ছেম কৰিব লাগিব এইটো কিছু সময়ৰ কাৰণে আকৌ প্ৰেছ কৰি ধৰি ৰাখিব লাগিব এইটো প্ৰেছ কৰি ধৰি যেতিয়া এইটো ইকো মোড অন হৈ গ'ল এতিয়া মানে আমাৰ ইকো যিটো আমাৰ ইনভাৰ্টাৰৰ থ্ৰুদি এইটো মানে এতিয়া চলি থাকিব এই ইকো মানে ইউ পি এছ মোডটো অফ হৈ গ'ল তো গাইজ হয়তো আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই বুজি পালে কেনেদৰে ইউ পি এছ মোডটো অন কৰা যায় মোক কৈ আছিল মানে কেইজনমানে কমেণ্টত যে ইউ পি এছ মোডটো কেনেদৰে অন কৰিব লাগে তো তাৰ কাৰণে মই এই ভিডিঅ'টো তৈয়াৰ কৰি উলিয়ালোঁ যাতে আপোনালোকক অলপ হেল্প হয় আৰু বহুতে মানে ইনভাৰ্টাৰ থ্ৰুদি যদি কম্পিউটাৰ ইউজ কৰে তেতিয়া বহুতৰ শ্বাট ডাউন হৈ যায় মানে ইনভাৰ্টাৰে বেকআপ নিদিয়ে তো তেতিয়া আপোনালোকে এই ইকো মোডটো যদি অন থাকে এই প্ৰব্লেমটো দিয়ে যদি ইউ পি এছ মোডটো আপোনালোকে অন কৰি লয় এই প্ৰব্লেমটো আপোনালোকে ভুগিব নালাগিব পাৰে মানে নালাগিব তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ কিবা বুজি পালে বা শিকিলে তো গাইজ আজি ভিডিঅ'টোৰ বিশেষ দীঘল নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে অলপ কিবা বুজি পালে বা শিকিলে তো ভিডিঅ'টো চাই যদি অলপ কিবা বুজি পালে বা শিকিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ দিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইজ বাই বাই